আজি আমি নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম যেটো হৈছে পাৰ্ট বি চেপ্টাৰ 9 ডেভেলপমেন্ট এক্সপেৰিয়েন্সেস অফ ইন্ডিয়া এ কম্পেৰিজন উইথ নেইবাৰ্স মানে ভাৰতৰ উন্নয়নৰ অভিজ্ঞতা প্ৰতিবেশীৰ লগত এক উপমা বা এক কম্পেৰিজন মানে কি হ'ব কম্পেয়াৰ কৰিব লাগিব কোনটো ভাল কোনখন দেশ বেয়া তেনেকুৱা অকমান কম্পেয়াৰ কৰিব লাগে এতিয়া আমাক ইয়াত দিয়া হৈছে ইন্ডিয়া এণ্ড পাকিস্তান ইন্ডিয়া এণ্ড চাইনা তো এটা কথা আমি মনত ৰাখিব লাগিব যে ইন্ডিয়া এণ্ড পাকিস্তান ইন্ডিয়া আৰু পাকিস্তান যেতিয়া দিছে কেতিয়া কি হ'ব পাকিস্তানৰ তুলনাত ইন্ডিয়াটো ভাল হ'ব মানে পাকিস্তানৰ যিগিটা বস্তু আছে হেতু তুলনাত ইন্ডিয়াখন অকমান ভাল হয় তাপা নেক্সট দিছে ইন্ডিয়া এণ্ড চাইনা ইন্ডিয়া চাইনা এটুত কি হয় চাইনাখন ইন্ডিয়াতকে ভাল হয় তো স্টেপ ওয়াইজত দিছে ফাৰ্ষ্টত পাকিস্তান যেটো সব ক্ষেত্ৰতে অলপ অলপ বেয়া ইন্ডিয়া যেটো মডাৰেট অৱস্থাত আছে মধ্য অৱস্থাত আছে আৰু নেক্সট সে চাইনা যেটো বহুত ভাল অৱস্থাত আছে হয় তো এই তেনেকা তিনটা লৈ আমি এই চেপ্টাৰটো পঢ়িবলৈ আৰম্ভ কৰিব লাগে যাতে যি কোনো কোৱেশ্চন আহক আমি অকমান হলেও লিখিব পাৰো মানে এটো চেপ্টাৰ ডাটা লাগিব আৰু ডাটাখিনি একদম মাস্ট মনত ৰাখিব লাগিব কিন্তু ডাটা যেতিয়া তোমালোকে এক্সামত পাহৰি যোৱা তেতিয়া এই কনসেপ্টটো যদি ৰাখি যায় তা অকমান হলেও লিখিবলৈ সুবিধা হ'ব তা ফাৰ্ষ্টত সবতকে বেয়া আমি ভাবি লওঁ যে পাকিস্তান মাজত আছে ইন্ডিয়া আৰু সবতকে উন্নত দেশ চাইনা মানে পাঁচপৰা দেশ পাকিস্তান উন্নয়নশীল দেশ ভাৰত আৰু উন্নত দেশ চাইনা কি ক'ব ইংলিশত লেস ডেভেলপড পাকিস্তান ডেভেলপমেন্ট অর ডেভেলপিং নেশন ইন্ডিয়া আৰু ডেভেলপড নেশন হৈছে চাইনা এই তিনটা আমি কম্পেয়াৰ কৰিম এতিয়া চাবলৈ গ'লে যে হিতল যুদ্ধৰ পাছৰ পৰা হিতল যুদ্ধ মানে সকলোৰে মাজত পলিটিক্যাল সকাখিনে প্ৰায়খিনে পলিটিক্যাল আছে তোমালোকে জানাই তো হেতুলে নাযাও তে হিতল যুদ্ধৰ পিছৰ পৰা পৃথিৱীৰ ৰাষ্ট্ৰসমূহে তেওঁলোকৰ নিজৰ নিজৰ অৰ্থনৈতিক কিছুমান সুৰক্ষা প্ৰদান কৰি আহিছিল কাৰণ যি কোনো দেখাই যুদ্ধ হক নেদেখাই যুদ্ধ হক অন্তৰকণ্ডলে হক বজ্জিকণ্ডলে হক দুখন দেশৰ মাজত কাজিয়াই হক কাজিয়া হোৱাৰ লগে লগে কি হয় আমাৰ দেশৰ মেইন কথা অৰ্থনীতিখন বেয়া হৈ যায় তো সেই বেয়া হোৱাৰ যি কোনো পৰিস্থিতিতে অৰ্থনীতি এখন যাতে বেয়া নহক তাৰ কাৰণে সকলো দেশে নিজৰ নিজৰ অৰ্থনীতি ভালৰ কাৰণে কিছুমান পলিসি লৈ আহিছে মানে কি উন্নয়নী কৌশল কিছুমান লৈ আহিছে ভাৰতে অৱলম্বন কৰা উন্নয়নী কৌশলসমূহ কি আছিল হেখিনি আমি পঢ়িব লাগিব পাকিস্তানে কি লৈছিলে হেখিনি পঢ়িব লাগিব আৰু চীনে কি লৈছিলে হেখিনি পঢ়িব লাগিব তো প্ৰথমতে আমি পঢ়ো ভাৰতে কি উন্নয়নী কৌশল লৈছিলে ইন্ডিয়া উন্নয়নী কৌশল কেতিয়া লৈছিলে এটা এটো কেতিয়া কথা পঢ়িব লাগিব এটো একো নাই তোমালোকে স্বাধীনতাৰ পিছৰ পৰা ধুনিয়াকে গুটেখিনি লিখিব পাৰা আৰু এতিয়া বৰ্তমান ৰিসেন্ট কি লৈছে হেকিনো ইয়াৰ ভিতৰ সোমালে কাটি নিদিয়ে কিন্তু আমি যিখিনি চলি আহিছে কিতাপত যেটো চলি আছে হেতু মই কৈ আছো লাগে নতুনকে নীতি আয়োগ এড কৰিব পাৰা বা নতুনকে এই 2020 ৰ পিছত 2021 22 মানে লকডাউনৰ পিছৰ পৰা কি হল হেবোৰ এড কৰিব পাৰা নেট বেংকিং টো বহুত বেছি হৈ গৈছে তো হেখিনি ইয়াত সোমায় মানে গুটেখিনি সোমাব যিখিনি ইন্ডিয়াই পদক্ষেপ গ্ৰহণ কৰিছে সব ইয়াত সোমাব কিন্তু মই কিতাপত যি আছে হেখিনি কৈ দিছো তা ভাৰতে 1947 ত স্বাধীনতা লাভ কৰিছিলে জানুৱে সবে আৰু 1951 চনৰ পৰা ইয়াৰ বাৰ্ষিক পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিলে আৰু ই কি ৰৈছিলে এটা ফাৰ্স্ট এন্ড ফৰমোষ্ট হৈছে মিক্সড ইকোনমি হয়নে মিশ্ৰ অৰ্থনীতি মিক্সড ইকোনমি তো ভাৰতে লোৱা প্ৰথম পদক্ষেপটো হৈছে মিক্সড ইকোনমি ইয়াত কি হয় প্ৰাইভেট সেক্টৰ আৰু গভৰ্নমেন্ট সেক্টৰে দুইটাই লগ লাগি কামবোৰ কৰে যিমানখিনি অৰ্থনৈতিক কাম আছে সামাজিক কাম আছে সামাজিক মানে কি কল্যাণৰ কাম আছে গুটেখিনি প্ৰাইভেট এণ্ড পাব্লিক সেক্টৰ both দুইটাই মিলি কাম কৰে আৰু হেতু হৈছে মিশ্ৰ অৰ্থনীতি ইন্ডিয়া ফাৰ্স্ট ল পদক্ষেপটো হৈছে মিক্সড ইকোনমি Number 2 to হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা 5-year plan ভাৰতবৰ্ষই 1951 চনৰ পৰা পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে আৰু নিৰ্দিষ্ট 5টা বছৰত ই নিৰ্দিষ্ট কিছুমান লক্ষ্য উদ্দেশ্যত উপনীত হোৱাৰ প্ৰচেষ্টা চলায় হয়নে তো পঞ্চবাৰ্ষিক পৰিকল্পনা গ্ৰহণ কৰে ভাৰতে কেতিয়া গ্ৰহণ কৰিছিলে লিখি দিব লাগিব 1951 ত আৰু তেতিয়া কি কৰে 5 বছৰৰ কাৰণে নিৰ্দিষ্ট লক্ষ্য কিছুমান ফিক্স কৰিলে আৰু সেই 5 বছৰৰ ভিতৰত সেই লক্ষ্যখিনি যাতে উপনীত হ'ব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলায় যেটো ইজি কৰে তে হেতু হৈছে 5-year plan 5-year plan টো পঢ়ি চাই তো হেখিনি কথাই থুলমুলকে তো কিমান আহিব 4 মাৰ্কস আহিব পাৰে এটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব 6 আহিব তো 4 + 2 or 6 এজ এ হোল কেও মাৰ্কস আহিব পাৰে তো তোমালোকে ইমান
টান নহয় চেপ্টাৰটো দেই আছে টান এই ডেমোগ্ৰাফিক ইণ্ডিকেটৰ ইকনমিক গ্ৰোথ এইবোৰ আছে টান কিন্তু এইবোৰ বস্তু বুজি পালে হৈ যায় The 5-year plan to hold number 2. Number 3 হৈছে তাৰ পিছত কি আহিছিলে এলপিজি পঢ়িছিলো আমি হয়নে এলপিজি নীতি মানে নিউ ইকনমিক ৰিফৰ্মছ আহিছিলে এটা ইয়াত লিখিব লাগিব যে ভাৰতে 1991ত এলপিজি নীতিটো গ্ৰহণ কৰিছিলে মনমোহন সিঙৰ নেতৃত্বত হয়নে তেতিয়া বিত্তমন্ত্ৰী আছিলেন মনমোহন সিং তো তেওঁৰ নেতৃত্বত এপিজে আব্দুল কালামৰ নেতৃত্বত এলপিজি আৰ্হিটো বনাইছিলে আৰু এলপিজি আৰ্হিটো কি হৈছিলে লিবাৰেলাইজেশ্যন উদাৰীকৰণ প্ৰাইভেটাইজেশ্যন ব্যক্তিগতকৰণ গ্লোবেলাইজেশ্যন গোলকীকৰণ সেই গোটেইকেইটা নীতি লৈ ভাৰতৰ অৰ্থনীতিখন আৰু ত্বৰান্বিত কৰিছিলে বা আৰু ভাল কৰিছিলে সেই তেনেকে এলপিজি নাম্বাৰ 3 পইণ্টটো এলপিজি নেক্সট আহিলে বৈদেশিক বিনিয়োগ নাম্বাৰ 4 ফৰেইন ইনভেষ্টমেন্ট নাম্বাৰ 4 টো আছে ফৰেইন ইনভেষ্টমেন্ট ইয়াত কৈছে অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া দ্ৰুত কৰিবৰ কাৰণে দেশত বৃহৎ পৰিমাণৰ বৈদেশিক বিনিয়োগৰ আগমন ঘটিছিলে কেতিয়া যেতিয়া এলপিজি নীতিটো হৈ গৈছিলে এলপিজি নীতিটো হৈ যোৱাৰ পাছতে ভাৰতত বৃহৎ পৰিমাণৰ বাহিৰৰ ফৰেইন কাৰেন্সি আহিছিলে ফৰেইন ইনভেষ্টৰ্ছ আহিছিলে ফৰেইন ইনভেষ্টমেন্ট হৈছিলে তো সেই কাৰণে এই বৈদেশিক বিনিময় মানে ই উন্নয়ন প্ৰক্ৰিয়াক অধিক দ্ৰুত কৰিছিলে আৰু বজাৰ অভিমুখী কৰিছিলে বজাৰ অভিমুখী মানে মাৰ্কেটিং বেছি হৈ গৈছিলে তো মাৰ্কেট মানে মানুহবোৰে নিজৰ মেইন কথা হল মাৰ্কেটিং মানে কি নিজৰটো বদলি বেচা চিন্তা কৰাটোই হৈছে মাৰ্কেটিং নিজে খাম কৰিমকে বজাৰত বেচিম সেইটোই হৈছে মাৰ্কেটিং চিন্তা তো এই ফৰেইন ইনভেষ্টমেন্ট যেতিয়া আহি গৈছিলে তেতিয়া মাৰ্কেটিংৰ কনসেপ্টটো বহুত বাঢ়ি গৈছিলে এইটো হৈছে ভাৰতে কি ডেভেলপমেন্ট প্ৰসেস লৈছিলে ইয়াত তোমালোকে নিজে এড কৰিব পাৰা নাম্বাৰ 5 টো এড কৰিব পাৰা নীতি আয়োগটো কি হয় চাই লবা মানে পঞ্চবাৰ্ষিক পৰিকল্পনা যেতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পিছত 2012 নে 13ত পঞ্চবাৰ্ষিক পৰিকল্পনা শেষ হৈছিলে তাৰ পিছতে আহিছিলে নীতি আয়োগটোৰ কাৰণেও কি ভাল হৈছিলে কি বেয়া হৈছিলে এটো চাই লবা নাম্বাৰ 5 নাম্বাৰ 6 আৰু কি আহিব পাৰে ডিজিটেল মাৰ্কেটিং খুব আহিছে ডিজিটেল মাৰ্কেটিং মানে কি ডিজিটেল মাৰ্কেটিং মানে যিখিনি অনলাইনত আমি বস্তু কাম কৰো ন যিখিনি কাম কৰে স্কুলৰ পৰা ধৰি গোটেইখিনি প্ৰসেস সব প্ৰসেস আজিকালি অনলাইনত হয় তো সেই ডিজিটেল মাৰ্কেটিং বেছি হৈ গৈছে তো এইখিনি ইণ্ডিয়াই যি ডেভেলপমেন্ট প্ৰসেস লৈছিলে তো ইয়াৰে 6টা আছে ধুনিয়াকে চাই লবা ইণ্ডিয়া হল এতিয়া আহিলে পাকিস্তান এটা আমি গোটেইকেইটাৰে চাব লাগিব পাকিস্তানে কি লৈছিলে এতিয়া ইণ্ডিয়াই যিখিনি লৈছিলে পাকিস্তানে তাতকে অকমান কমকে লিখিব লাগিব ন ইমান লৈছিলে লোৱাটো কিন্তু পাকিস্তানৰটো ইণ্ডিয়াতকে তলত আছে মানে ইণ্ডিয়া পাকিস্তান চাইনা হেতু এটা পাকিস্তানেও ভাৰতৰ লগতে 1947ত হি ইন্ডিপেন্ডেন্ট হৈছিলে মানে স্বাধীনতা লাভ কৰিছিলে আৰু পাকিস্তানে ইয়াৰ পৰিকল্পনা আৰম্ভ কৰিছিলে 1956ত ইণ্ডিয়া আৰম্ভ কৰিছিলে 1951ত পাকিস্তানে আৰম্ভ কৰিছিলে 1956ত পাকিস্তানে অনুসৰণ কৰা বিভিন্ন অৰ্থনৈতিক নীতিসমূহ ভাৰতৰ সৈতে বহুতো সাদৃশ্য আছে মানে সেম ইণ্ডিয়াৰ নিচিনাই লৈছিলে তো নাম্বাৰ 1 টো হৈছে ইণ্ডিয়াই যেনেকৈ লৈছিলে মিক্সড ইকনমি হিহঁতেও লৈছিলে মিক্সড ইকনমি তো পাকিস্তানেও ভাৰতৰ নিচিনাকৈ লিখিব লাগিব পাকিস্তানে নিজ অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল কৰিবৰ কাৰণে ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড দুইটা খণ্ডৰ দ্বাৰা অৰ্থনৈতিক পৰিচালনা কৰাৰ আৰম্ভ কৰিছিলে আৰু ইয়ে হৈছে মিক্সড ইকনমি বা মিশ্ৰ অৰ্থনীতি হৈ গল নাম্বাৰ 1 নাম্বাৰ 2 লৈছিলে যে অৰ্থনৈতিক সংস্কাৰ ইকনমিক ৰিফৰ্মছ আমাৰ ইকনমিক ৰিফৰ্মছ কি আছিল এলপিজি নীতি তো ইহঁতৰ ইকনমিক ৰিফৰ্মছটো ইমান ডিটেইলছত লিখিব না লাগে কিন্তু পাকিস্তানে ইকনমিক ৰিফৰ্মছটো লৈছিলে 1988ত আমাতকে আগতীয়াকৈ লৈছিলে আমি লৈছিলো 1991ত ইহঁত লৈছিলে 1988ত দেই আমাতকে আগতীয়াকৈ লৈছিলে 1968 চনত পাকিস্তানে অৰ্থনৈতিক সংস্কাৰৰ প্ৰৱৰ্তন কৰিছিল ই অৰ্থনৈতিক উদাৰীকৰণ সুস্থিৰকৰণ আৰু গাঁথনিমূলক নিষ্পত্তিকৰণৰ নীতি গ্ৰহণ কৰিছিলে ওকে আমাৰ আছিলে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গ্লোবেলাইজেশ্যন মানে কি বিশ্বায়ন আৰু ইহঁতৰ আছিলে উদাৰীকৰণ সুস্থিৰকৰণ আৰু গাঁথনিমূলক নিষ্পত্তিকৰণ সেই তেনেকুৱা তিনটা একে ইকনমিক ৰিফৰ্মছো ইহঁতৰ ইকনমিক ৰিফৰ্মছ আমাৰ আছিলে এলপিজি ইহঁতৰ আছে বেলেগ তাৰপা নাম্বাৰ 3 আছে নিয়ন্ত্ৰিত নীতি নিয়ন্ত্ৰিত নীতি মানে নিয়ন্ত্ৰিত নীতিটো কি হ'ব ইংলিছত কন্ট্ৰোল পলিসি
এটা কন্ট্ৰোল পলিচি মানে কি আছিলে 1960 চনত শেষত পাকিস্তানে দেশৰ উদ্যোগীকৰণৰ বাবে এই নীতি বা গাঁথনি গ্ৰহণ কৰিছিল ইয়াক ঘৰুৱা শিল্পসমূহক সুৰক্ষা প্ৰদান কৰা হৈছিল আৰু চৰকাৰী বিনিয়োগ বৃদ্ধি কৰা হৈছিল তথা খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিছিল ওকে এটা নিয়ন্ত্ৰিত নীতি তে এটো মেবি মই ভাবিছো যে আমাৰ লাইসেন্সিং পলিচি যেনেকুৱা আছিল হয়নে আমাৰ লাইসেন্স পলিচিটো যেনেকুৱা আছিল আমি যে পঢ়িছিলো এটো সেম লাইসেন্সিং পলিচি মানে গভৰ্নমেন্টে কন্ট্ৰোল কৰে আৰু যে এই কন্ট্ৰোল কৰিছিলে বস্তুবোৰ যে বাহিৰৰ পৰা অহাটো কন্ট্ৰোল হ'ব বাহিৰলে পঠিওৱা কন্ট্ৰোল হ'ব বাহিৰলে পঠিওৱাৰ বদলি আমি নিজে নিজৰটো ভাল কৰিবলৈ চেষ্টা কৰো হে তেনেকুৱা কিছুমান নিয়ন্ত্ৰিত নীতি লৈছিলে আৰু হেতু লৈছিলে 1960 তোমাক এটা কাম কৰিব পাৰা 1960 টো ওপৰত দি ইকোনমিক ৰিফৰ্মছ টো লিখিব পাৰা কথা নাই কাৰণ ইকোনমিক ৰিফৰ্মছ টো 88 ত আহিছিলে ন নিয়ন্ত্ৰিত নীতিটো 1960 ত আহি গৈছিলে হয়নে 60 ত আহিছিলে তো নিয়ন্ত্ৰিত নীতিটো ওপৰত লিখিবা ইকোনমিক ৰিফৰ্মছ টো তলত লিখিবা Next আহিছে বিত্তীয় সাহায্য নাম্বাৰ 4 ফাইনান্সিয়াল সাপোর্ট এটা পাকিস্তানৰ হেতু আগৰ পৰা চলি আহিছে এতিয়ালৈকে আছে যে ইহতি নিজৰ ইকোনমিখনৰ কাৰণে বেলেগ কান্ট্ৰি বা বেলেগ ইনভেষ্টৰৰ ওপৰত নিৰ্ভৰ কৰে হেতু আগৰ পৰা এতিয়ালৈকে চলি আহিছে যে পাকিস্তানে পশ্চিমীয়া দেশসমূহৰ পৰা তথা দূৰত বাস কৰা পাকিস্তানী কৰ্মচাৰীসকলৰ পৰা বৃহৎ পৰিমাণে সাহায্য লাভ কৰিছিল তথা আজিও কৰি আছে ই দেশখনৰ অৰ্থনৈতিক বিকাশ সাধন কৰাত সহায় কৰে তো হয় ফাইনান্সিয়াল সাপোর্ট বিচাৰে ইহতি বেলেগৰ পৰা বেলেগ কান্ট্ৰি আন্ডাৰত থাকে নহলে বেলেগ বাহিৰত যিখিনি কাম কৰে বা তেনেকুৱা ইসলামিক কিছুমান কান্ট্ৰি আছে হিহতে ইহতক সাপোর্ট কৰে ফাইনান্সিয়ালি সাপোর্ট কৰে তো সেইখিনি কথা পাকিস্তানৰ এই চাৰিটাই আৰু যদি তোমালোকে কিবা পোৱা ৰিসেন্ট কিবা পাইছা তেতিয়া হেতু এড কৰিব পাৰা মই এই চাৰিটাই লৈছো চাৰিটাই থাকক কাৰণ আহিলে ইণ্ডিয়াৰ আহিব ন পাকিস্তান চাইনাৰ মানে চান্সটো কম সেই কাৰণে এই চাৰিটা এটা নেক্সট আহিলে চাইনা